Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim pre-fertilization structure and events. Moi koisu pre-fertilization structure and events or kotha ami discuss korim. Structure and events. Kintu ei bostu to start kora agote amar kisuman kotha janibo lagibo hane. Pre-fertilization directly ki bujabo bisari ase sir. So আমি যেতিয়া সেক্সুয়াল রিপ্রোডাকশন পঢ়ো সেক্সুয়াল রিপ্রোডাকশন আমি যেতিয়া ডিসকাস কৰো সেক্সুয়াল রিপ্রোডাকশন ওকে সেক্সুয়াল রিপ্রোডাকশন কৰিবলে ইম্পর্টেন্ট কথাটো কি সেক্সুয়াল রিপ্রোডাকশন হবলে কি হ'ব লাগিব আমাৰ ফাৰ্টিলাইজেশন কৰিব লাগিব স্যাৰ यस ওকে ফাৰ্টিলাইজেশন তো ইম্পর্টেন্ট ফাৰ্টিলাইজেশন কৰিব লাগিব কিন্তু এই ফাৰ্টিলাইজেশন কৰিবলে কি কৰিব লাগিব ফাৰ্টিলাইজেশন কৰিবলে আমাৰ মেল আৰু ফিমেল reproductive structure bilak toyar koribo lagibo nai mature koribo lagibo nai buji paisa na so e bilak moi je toyar kori asu develop kori asu mature kori asu to e bilak fertilization ot nopore e bilak poribo pre fertilization ot so sexual reproduction koribole amar jun bilak kam koribo lagibo sexual reproduction hobole mane fertilization hobole jun bilak kam ami prothomote koribo lagibo he bilakok ami pre fertilization events ot pohim pre-fertilization section to আমি ডিসকাস কৰিম pre-fertilizationত আমি কিছুমান স্ট্ৰাকচাৰৰ বিষয়ে পঢ়িব লাগিব yes আৰু কিছুমান ইম্পৰ্টেন্ট ইভেন্টছৰ কথা জানিব লাগিব যেনেকে আমাৰ মাইক্ৰোস্পোৰোজেনেসিস যেনেকে আমাৰ পলিনেশন যেনেকে আমাৰ মেগাস্পোৰোজেনেসিস এইবিলাকৰ কথা আমি বুজিব লাগিব সো pre-fertilizationৰ হেবিলাক ঘটনা হ'ব মানে কি কৰি আছো একদম সিম্পল যদি কওঁ আমি ফাৰ্টিলাইজেশন কৰাবলে গৈ আছো আমি বিয়া পটাবলে গৈ আছো কিবা এটা দুটা মানুহৰ হয়নে বিয়াখন মেইন ইভেন্ট কিন্তু বিয়াখনৰ আগত আমি মটাটোক বা মাইকীজনীক তৈয়াৰ কৰিব লাগিব নাই বিয়াখন হ'বলে হয় নহয় বিয়াখন মেইন ফাৰ্টিলাইজেশন বিয়াখন ফাৰ্টিলাইজেশন বুলি ধৰিলা সো বিয়াখনৰ আগত বহুতো ঘটনা ঘটিব লাগিব হয়নে মটাটো ৰেডি হ'ব লাগিব মাইকীজনীক আমি হাজি কছি ৰেডি কৰিব লাগিব সো এই গুটেই যে ৰেডি কৰি আছা এই গুটেই ঘটনাখিনি আমি প্ৰি ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এণ্ড ইভেন্টছত পঢ়িম নেক্সট আমি কি কৰিম গুটে বিয়াখন পাতিম গুটে ফাৰ্টিলাইজেশন প্ৰসেসটো হ'ব আৰু ফাইনালি ফাৰ্টিলাইজেশনৰ পিছত কি হ'ব সেইখিনি আকৌ আমি বেলেগ এটা সেকশন পঢ়িব লাগিব ফাৰ্টিলাইজেশনৰ পিছত কি হ'ব পোষ্ট ফাৰ্টিলাইজেশন yes post fertilization events post fertilization structure and events hobo so tar bikhoy ami details ki bohim fertilization pisot so plantor jodi kotha ko etia plants or kotha kole pre fertilization structure events ot ami kar kotha patim ami kotha patim male reproductive structure do kotha male reproductive structure mane ki Stamenor ভিতৰত কি হ'ব মেগাস্পোৰেঞ্জিয়ামৰ মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ডেভেলপমেন্ট হ'ব মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ ভিতৰত সদায় কিৰ ডেভেলপ হ'ব মাইক্ৰোস্পোৰেঞ্জিয়াম সোৱা মেল বিলাকৰ যি বস্তু বনে মেল বিলাকৰ যি বিলাক বস্তু বনে সদায় মন কৰিবাচোন মেল বিলাকৰ বস্তু বিলাক সৰু সৰু হ'ব মাইক্ৰো হ'ব হয়নে তোমালোকে যদি হিউম্যানছৰ তোমাৰে কথা পাতা হিউম্যানছৰ মেল এটা ক্ষেত্ৰত কি হ'ব যোনবিলাক স্পাম আছে সেইবিলাকৰ সাইজ বহুত সৰু কম্পেয়াৰ টু দা এগ সোৱালি এজনীয়ে যি এগ বনায় সেইটো সাইজ বহুত বেছি ডাঙৰ হয়নে সো সদায় মনত ৰাখিবা দিমাগত এটা বস্তু খেয়াল ৰাখিবা সদায় মেলৰ ক্ষেত্ৰত যিমান বিলাক ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰৰ লগত বস্তু ৰিলেটেড সেইবিলাক সদায় মাইক্ৰো কথা পঢ়িম মাইক্ৰো বুলি কোৱাৰ লগে লগে মাইক্ৰোস্পোৰোজেনেসিস মাইক্ৰোস্পোৰ এইবিলাক কাৰ লগত ৰিলেটেড মেলৰ লগত ৰিলেটেড মেল সদায় সৰু হ'ব নেচাৰে সদায় মেলৰ বস্তুবিলাক সৰুকে বনাইছে সো মাইক্ৰো বুলি ইয়াত ৰাখিবা মনত ৰাখিবা আৰু সদায় ফিমেলৰ ক্ষেত্ৰত কি হয় ফিমেলৰ ক্ষেত্ৰত বস্তুবিলাক সদায় ডাঙৰ হয় হয়নে ফিমেল মানে মেগাস্পোৰোজেনেসিস মেগাস্পোৰ সদায় কাৰ লগত ৰিলেটেড হ'ব ফিমেলৰ লগত মাইকী মানুহ ইজনীৰ লগত হয়নে সো কথাবিলাক গম পাইছানে সো আমি যেতিয়া ষ্টেমেনৰ কথা পাতিম মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ তাত মাইক্ৰোস্পোৰেঞ্জিয়াম থাকিব মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ভিতৰত কি হোৱা ডেভেলপ হ'ব পোলেন্সৰ ডেভেলপ হ'ব আৰু পোলেন্সৰ ভিতৰত ডেভেলপ হ'ব মেল গেমেটৰ yes সো এইখিনি বস্তু আমি প্ৰি ফাৰ্টিলাইজেশন ষ্ট্ৰাকচাৰ এণ্ড ইভেন্টছত পঢ়িম নেক্সট ইয়াৰে আন্ডাৰত আমি পঢ়িব লাগিব ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰটোৰ কথা ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ মানে আমি কাৰ কথা পঢ়িব লাগিব পিষ্টিলৰ কথা পিষ্টিলৰ ভিতৰত কি ডেভেলপ হ'ব মেগাস্পোৰেঞ্জিয়ামৰ ডেভেলপ হ'ব
স্পৰেঞ্জিয়ামৰ ডেভেলপ হ'ব বুজি পাইছানে মেগা স্পৰেঞ্জিয়ামৰ ভিতৰত একচুয়ালি কি ডেভেলপ হ'ব পিছলে এমব্ৰায়োচেকৰ ডেভেলপ হ'ব এমব্ৰায়োচেকৰ ডেভেলপ হ'ব মেগা স্পৰেঞ্জিয়ামক আমি কি বুলি কওঁ ওভিউল বুলিও কওঁ আৰু এমব্ৰিয়োচেকক আমি কি বুলি কওঁ ফিমেল গেমেটোফাইট বুলিও কওঁ ফিমেল গেমেটোফাইট আৰু পলেন গ্ৰেইনছক আমি কি বুলি কওঁ মেল গেমেটোফাইট ওকে এইখিনি কথা কোড আমি স্পেসিফিক্যালি পঢ়িম প্ৰি ফাৰ্টিলাইজেশন আমি বস্তুবিলাক তৈয়াৰ কৰি আছো মতা মানুহটোক ৰেডি কৰি আছো মাইকী মানুহজনীক ৰেডি কৰি আছো yes next ইয়াতে তুমি শিকিব লাগিব পলিনেশনৰ কথা ডিটেইলস পলিনেশন বেলেগ বেলেগ ডিফারেন্ট কাইন্ড অফ পলিনেশন আছে অটোগেমি গিটোনোগেমি জেনোগেমি এইখিনি কথা পঢ়িম বেলেগ বেলেগ এজেন্টস অফ পলিনেশনৰ কথা পঢ়িম ইয়াতে আমি আকৌ ডিসকাস কৰিব লাগিব পোলেন পিস্টিল ইন্টাৰেকশনৰ কথা পোলেন পিস্টিল ইন্টাৰেকশনৰ কথা ইয়াত পঢ়িম হয়নে আৰু দুটামান এৰিয়া দুটামান কনসেপ্ট ইয়াৰ লগত ৰিলেটেড বস্তু আমি শিকিম সো এইখিনি কোড পঢ়িম আমি প্ৰি ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এন্ড ইভেন্টছত পঢ়িম ফাৰ্টিলাইজেশনত তেনেকৈ আমি বেলেগ বেলেগ কনসেপ্ট পঢ়িম যেনেকৈ ফাৰ্টিলাইজেশন আমি মেইনলি পঢ়িব লাগিব প্লান্টৰ ক্ষেত্ৰত যদি কথা পাতো ফাৰ্টিলাইজেশনটো প্লান্টৰ ইমান সিম্পল নহয় ফাৰ্টিলাইজেশনৰ এটা বিশেষ নাম এটা আছে হেতুক আমি কওঁ ডাবল ফাৰ্টিলাইজেশন বুলি ও বাপৰে স্যার ফার্টিলাইজেশনৰ নাম শুনিছো প্লান্টত কিন্তু ডাবল ফার্টিলাইজেশন হয় নেকি yes সো প্লান্টত আমি এটা স্পেশাল টাইপ অফ ফার্টিলাইজেশন দেখা পাও হেতু হল ডাবল ফার্টিলাইজেশন আৰু ইয়াত ইনভলভ হৈ থাকিব ট্ৰিপল ফিউশন ওয়াও কি নামৰ কথা কৈ আছে yes ট্ৰিপল ফিউশনৰ কথা আমি ইয়াত পঢ়িম সো ফাৰ্টিলাইজেশন আন্ডাৰত এইখিনি ডিসকাস কৰিম নেক্সট আমি যেতিয়া একেবাৰে ফাইনাল সেকশনটো যাম সেক্সুৱেল ৰিপ্ৰডাকশনৰ তাত আমি কি শিকিম পোষ্ট ফাৰ্টিলাইজেশন মানে ফাৰ্টিলাইজেশন হৈ গল বিয়াখন হৈ গল বিয়াখন হোৱাৰ পিছত এতিয়া কিহৰ সৃষ্টি হ'ব বাচ্চা বনিব হয়নে ডেলিভাৰি হ'ব প্ৰেগনেন্সি হ'ব সেইখিনি বস্তু আমি শিকিম সো প্লান্টৰ ক্ষেত্ৰত যদি কথা পাতো ফাৰ্টিলাইজেশনৰ পিছত যিখিনি ইভেন্ট হ'ব সেইখিনি কি হ'ব পোষ্ট ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এন্ড ইভেন্টস সো তাত আমি কি শিকিম তাত আমি শিকিম কেনেকেনো এমব্ৰিও ফৰ্মেশন হ'ব এমব্ৰিও ডেভেলপমেন্ট কেনেকে হয় তাৰপিছত আমি ইয়াত শিকিম এন্ডোস্পাৰ্মৰ ডেভেলপমেন্ট কি হয় কেনেকে হয় এন্ডোস্পাৰ্ম ডেভেলপমেন্ট ইয়াত আমি শিকিম সিড বা ফ্ৰুট কেনেকে বনে এই গুটেইবিলাক বস্তু আমি পোষ্ট ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এন্ড ইভেন্টস পঢ়িম আৰু ফাইনালি এফোমিক্সিস এন্ড পলিএমব্ৰিয়নি আছে হেতু এটা সৰু টপিক হেতু ইয়াৰ পিছত আমি ডিসকাস কৰিম সো আজি ক্লাছটোত আমি মেইন ফোকাস কোড কৰি আছো স্যাৰ আজি ক্লাছটোত আমি মেইন ফোকাস কোড কৰিম প্ৰি ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এন্ড ইভেন্টসৰ এই প্ৰথম টপিকটো মানে হল স্টেমেন মাইক্ৰোস্পৰেঞ্জিয়াম পোলেন গ্ৰেইনৰ কথা আমি ডিসকাস কৰিম মানে মতাটো ডিসকাস কৰিম আজি মতা ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰটো আমি ধুনিয়াকে ডেভেলপ কৰিম ধুনিয়াকে বনাম ক্লিয়াৰ ওকে নাও প্ৰি ফাৰ্টিলাইজেশন স্ট্ৰাকচাৰ এন্ড ইভেন্টসৰ ভিতৰত আজি আমি কাৰ কথা ডিসকাস কৰিবলৈ গৈ আছো আমি কথা ডিসকাস কৰিবলৈ গৈ আছো মেইনলি মেল সেকশনটোৰ আমি মেল ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰটো ডিটেইলছত ডিসকাস কৰিবলৈ গৈ আছো ক্লিয়াৰ স্যাৰ নেক্সট ক্লাছত মানে কাইলে ক্লাছত আমি ফিমেল ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰটো তেনেকে তৈয়াৰ কৰিম ওকে সো মেল ৰিপ্ৰডাক্টিভ স্ট্ৰাকচাৰৰ কথা পাতাৰ লগে লগে আমি জানো কাৰ কথা পাতিব লাগিব আমি পাতিব লাগিব ষ্টেমেনৰ কথা আমি কথা পাতিব লাগিব মাইক্ৰোস্পৰেঞ্জিয়ামৰ কথা মাইক্ৰোস্পৰেঞ্জিয়াম এন্ড আমি ডিসকাস কৰিব লাগিব পোলেন গ্ৰেইনৰ কথা পোলেন গ্ৰেইনটো হল মেল গেমেটোফাইট পোলেন গ্ৰেইনটো কি মেল গেমেটোফাইট আৰু মেল গেমেটোফাইটৰ ভিতৰতে কিহৰ সৃষ্টি হ'ব মেল গেমেটোফাইট মানে কি প্ৰথম কথা গেমেটোফাইট মানে হল জুনে গেমেটস বনায় সো পোলেন গ্ৰেইনটো মেল গেমেট নহয় ধ্যান দিবা ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট সবে কনফিউজ কৰে পোলেন গ্ৰেইনটো বা পৰাগ গ্ৰেইনটো আমাৰ আসল বস্তুটো নহয় আমি হিউমেন্সৰ কথা কওঁ স্পাৰ্মছ খিনি আসল হয়নে তো স্পাৰ্ম খিনি পোলেন গ্ৰেইনটো স্পাৰ্ম নহয় মানে পোলেন গ্ৰেইনৰ ভিতৰত যোনটো মেল গেমেট বনিব yes স্যাৰ বুজিছো পোলেন গ্ৰেইনৰ ভিতৰত যোনখিনি মেল গেমেট বনিব সেই মেল গেমেট কিটাহে ইম্পৰ্টেন্ট সো পোলেন গ্ৰেইনটো হল এটা মেল গেমেটোফাইট আৰু মেল গেমেটোফাইটৰ ভিতৰতহে সদায় মেল গেমেটটো বনিব এটো এটা ক্লিয়াৰ কনসেপ্ট মই কৈ থলো কিন্তু বহুতে হয়তো ওপৰৰ পিলৰ পৰা বল মাথাৰ ওপৰেদি গল এইবিলাক একো বুজা নাই আমি ডিটেইলস অলপ বেসিকৰ পৰা যাওঁ ওকে স্যাৰ আমি পঢ়িব লাগে ষ্টেমেনৰ কথা ষ্টেমেনৰ পঢ়িবলৈ আমি ফ্লাৱাৰ এটাৰ ষ্ট্ৰাকচাৰৰ বেসিক্স ক্লিয়াৰ কৰি লওঁ যে ফ্লাৱাৰ এটাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা আছিল স্যাৰ এইটো আছিল থাইডাল থ্যালেমাস yes স্যাৰ থ্যালেমাস বা ৰিসেপ্টিকেল
আমাৰ তাৰ পিছত কেলিক্স আছিলে কৰোলা আছিলে হয়নে মই তোমালোকক এইখিনি কি কৰিম এইখিনি কি আছো মই পিটেলছ হয়নে পিটেলছ খিনি আকিছো তাৰ পিছত পিটেলছৰ ভিতৰৰ পিনে থাকিব আমাৰ যোনখিনি এন্ড্ৰোচিয়াম আছে সো যোনখিনি এবিলাক এন্ড্ৰোচিয়াম আছে সো দিস আৰ এন্ড্ৰোচিয়াম সেম লেংথৰ হ'ব পাৰে বেলেগ বেলেগ লেংথৰ হ'ব পাৰে ফ্লাৱাৰ লৈ বেলেগ বেলেগ হ'ব ওকে সো এন্ড্ৰোচিয়ামৰ ওপৰত এনেকে টুপা কিছুমান থাকে যাক আমি কি বুলি কওঁ এতিয়া বুজিম তাৰ পিছত ভিতৰৰ পিনে একেবাৰে ফাইনালি ভিতৰৰ পিনে কি লুকাই থাকে ভিতৰৰ পিনে পিষ্টিলটো লুকাই থাকে এনেকে yes এটো ভিতৰৰ পিনে পিষ্টিলটো এতিয়া কিন্তু আমাৰ ফোকাস এটা পিষ্টিলটো জানো নহয় আমাৰ ফোকাস কি ষ্টেমেনটো তো ষ্টেমেনটো উলিয়াই আনো আমি সো এটা যদি মই ষ্টেমেন উলিয়াই আনো এনেকে let me bring out a stamen সো মই কি উলিয়াই আনিছো এটা ষ্টেমেন উলিয়াই আনিছো ষ্টেমেনৰ ওপৰত কি আছে এই হালধীয়া অংশটো যাক আমি কওঁ এন্থাৰ বুলি ওকে সো এটো ষ্টেমেনটো লাগি আছে কোট স্যাৰ লাগি আছে ইয়াত থ্যালেমাছত লাগি আছে yes থ্যালেমাস বা ৰিসেপ্টিকলৰ লাগি আছে আচ্ছা এটো কি বস্তু ৰিসেপ্টিকল লাগি আছে আৰু এটো কি বস্তু গুটেটো হল আমাৰ ষ্টেমেন ষ্টেমেনৰ দুটা পাৰ্ট আছে ওপৰৰ যোনটো হালধীয়া পাৰ্ট হেতু হল এন্থাৰ ধ্যান দিবা আৰু যোনডাল থাৰি এডাল থাৰিডালৰ নাম কি ফিলামেন্ট আৰু এন্থাৰ প্লাস ফিলামেন্ট মিলি পেলা কি কওঁ আমি ষ্টেমেন বুলি কওঁ স্যাৰ ক্লিয়াৰ বুজিলো এটা দুটা মানে ইম্পৰ্টেন্ট কনসেপ্ট ফিলামেন্টডাল যোনখিনি জায়গাত লাগি থাকে ফিলামেন্টডাল যোনখিনি জায়গাত পইণ্টত লাগি থাকে ওকে এই পইণ্টটো ধ্যান দিবাচোন কোনখিনি লাগি আছে থ্যালেমাছৰ ওচৰত কোন এটো পইণ্টক কওঁ আমি প্ৰক্সিমেল এন্ড বুলি কি বুলি কৈছো প্ৰক্সিমেল এন্ড ভেৰি ভেৰি ইম্পৰ্টেন্ট নিটত আহে কোৱেশ্চন সো প্ৰক্সিমেল এন্ড কোনটো যোনটো দেখি থ্যালেমাছৰ ওচৰত লাগি থাকে পইণ্ট অফ এটাচমেন্ট আৰু যোনটো দূৰৰ পইণ্ট হয়নে যোনটো নেকি ফিলামেন্টডাল যোনখিনি পইণ্টত এন্থাৰৰ লগত লাগি থাকে সেই পইণ্টক আমি কি বুলি কওঁ ডিস্টেল এন্ড বুলি ডিস্টেল এন্ড স্যাৰ কেনেকৈ মনত ৰাখিম যোনটো পাস ওচৰত আছে থ্যালেমাছৰ ওচৰত মানে পাস প্ৰক্সিমেল থ্যালেমাছতকে দূৰ পইণ্টটো দূৰ ডিস্টেল দূৰ ডিস্টেল এন্ড ওকে স্যাৰ মনত থাকিব ওকে নাও এতিয়া ইয়াৰে ভিতৰত গোটেই ষ্ট্ৰাকচাৰটো যে মই দেখুৱালো তোমালোকক ষ্টেমেনৰ গোটেই ষ্ট্ৰাকচাৰটো দেখুৱালো এই ষ্ট্ৰাকচাৰটোৰ ভিতৰত কোনখিনি জায়গা ইম্পৰ্টেন্ট কোনটো মেইন ইম্পৰ্টেন্ট এৰিয়া যোনটোত আমি এতিয়া আকৌ ফোকাস কৰিব লাগিব আমাৰ মেইন ইম্পৰ্টেন্ট এৰিয়াটো হল এন্থাৰটো নহয় জানো কাৰণ এন্থাৰৰ ভিতৰতহে মেইন পৰাগৰেণুবিলাক বনিব yes or no সো এই এন্থাৰটো ইম্পৰ্টেন্ট এতিয়া yes এই এন্থাৰটো ইম্পৰ্টেন্ট এতিয়া মই এন্থাৰটো উলিয়াই আনো সো এন্থাৰৰ এই ফিলামেন্ট এইবিলাক ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে আমাৰ ইম্পৰ্টেন্ট হল এই ওপৰৰ মাথাটো টুপাটো সো টুপাটো মই যদি উলিয়াই আনো নাও let me see টুপাটো কেনেকুৱা দেখিবলৈ সো টুপাটো যদি মই উলিয়াই আনো টুপাটো মই এনেকে আকো বেয়া বানি মানে থিয়কে আকিছো এবাৰ টুপাটো মই এনেকে আকিছো ওকে টুপাটো দুটা টুপুলা লুকাই আছে এই ওপৰৰ যোনটো মাথাটো আছে দুটা টুপুলা লুকাই আছে তাত হয় আৰু থাৰিডাল এডাল থাৰিডাল গৈ পেলাই থ্যালেমাছত লাগি আছে yes এইখিনি কথা আমি ডিসকাস নকৰো এতিয়া আমাৰ ফোকাসটো হল এই ওপৰৰ মাথাটো টুপাটো সো টুপাটো যদি কথা পাতো টুপাটোত আমাৰ কেটা টুপুলা আছে সো ইট হ্যাজ গট টু লোব মুনা হয়নে সো এন্থাৰ যদি কথা কওঁ ইট ইজ এ বাইলোবড স্ট্ৰাকচাৰ এটো বাইলোবড হয় না নহয় দুটা মুনা আছে না ইয়াত বাইলোবড স্ট্ৰাকচাৰ yes হয় স্যাৰ যোনটো এন্থাৰ আছে এন্থাৰৰ ভিতৰত আকৌ যদি চাও এন্থাৰটো দুটা টুপুলা লুকাই আছে দুটা লোব আৰু এই প্ৰত্যেকটো টুপুলা ধ্যান দিবা দেই এই প্ৰত্যেকটো লোবৰ যদি কথা পাতো প্ৰত্যেকটো লোবত আকৌ দুটা মুনা লুকাই আছে এনেকুৱা এটা দুটা বুজি পাইছা নে সো এন্থাৰৰ দুটা লোবটো আছে প্লাস প্ৰত্যেকটো লোবত কি আছে দুটা ঠিকা আছে প্ৰত্যেকটো লোবত কি আছে দুটাকে ঠিকা আছে এ দুটা হল ঠিকা THECA ঠিকা সো বাইলোবড
আৰু প্ৰত্যেকটো লবত কেইটাকে ঠিকা আছে দুটা এই দুটা আৰু ইটো লবত এই দুটা yes এই দুটা ঠিকা সো টোটাল ঠিকা আমি কেটা পালো টোটাল ঠিকা কেটা আছে মানে আমি যদি এন্থাৰৰ কথা পাতো there are 4 ঠিকা ঠিকা মানে আকৌ মুনাৰ ভিতৰত মুনা মানে দুটাটো মুনা আছে এই মুনা প্ৰত্যেকটো মুনাৰ ভিতৰত আকৌ দুটাকে ঠিকা আছে বুজিলো আচ্ছা স্যার তো মই যদি এন্থাৰক ডেসক্ৰাইব কৰিবলৈ হয় হোৱাট ইজ এন এন্থাৰ মই যদি কওঁ এন্থাৰ মানে কি হোৱাট ইজ এন এন্থাৰ মই যদি একে উখাহে ক'বলৈ যাওঁ এন্থাৰ ইজ এ বাইল'বড ডাইথিকাছ ষ্ট্ৰাকচাৰ ক'ব পাৰিম নে এনেকে বাইল'বড হয়নে ইয়েস এটো এটা লোব বাইল'বড আৰু প্ৰত্যেকটো লোবত কেইটাকে ঠিকা আছে দুটাকে ঠিকা আছে না দুটাকে ঠিকা আছে তো ইট ইজ এ ডাইথিকাছ ষ্ট্ৰাকচাৰ বুজি পাইছানে সো মই সিম্পলি এন্থাৰৰ যদি ডেফিনেশন দিবলৈ হয় এন্থাৰক মই ক'ব পাৰো এন্থাৰ ইজ এ বাইল'বড ডাইথিকাছ ষ্ট্ৰাকচাৰ কনসেপ্টটো ক্লিয়াৰ হ'ল আমি 4 ঠিকা টেট্ৰা ঠিকা বুলি নকওঁ আগতে ধ্যান দিবা মই লোবৰ হিচাপত কৈ আছো প্ৰত্যেকটো লোবত কেইটাকে ঠিকা আছে প্ৰত্যেকটো লোব it is a bilobed আৰু প্ৰত্যেকটো লোবত কেইটাকে ঠিকা আছে it has got a diathecous structure হেতু হিচাপত হেতু সংজ্ঞাটো দিয়া হৈছে ওকে নাও এতিয়া স্যাৰ আমি জানিব লাগে যে এই যে গুটেই এন্থাৰটো কেনেকুৱা ধৰণৰ টিস্যুৰে বনিছে আমি গুটেই বস্তুবিলাক ডিটেইলছত পঢ়ি আছো যেহেতু আমি বস্তুবিলাক জানিব লাগিব আৰু ডিটেইলছত জানিব লাগিব সো এই এতিয়া আমাৰ ফোকাস হ'ল যে এই যে গুটেই এন্থাৰটো আছে এন্থাৰৰ ভিতৰত গুটেই ঠিকা আছে গুটেই লোব কিটা আছে এই গুটেই বস্তুখিনি কেনেকুৱানো টিস্যুৰে বনিছে কাৰণ এই এতিয়া এটো বস্তু ইয়ং হৈ আছে এতিয়া লাগে ইয়াত পলেন্স বনিছে নেকি নাই ইয়াত এতিয়া লাগে পলেন্স বনাকে নাই আমাৰ মেইন কি বনাবগে লাগিব আমি পোলেন গ্ৰেইন বনাব লাগিব আৰু পোলেন গ্ৰেইনৰ ভিতৰত মেল গেমেট বিলাকৰ সৃষ্টি কৰিব লাগিব কিন্তু এতিয়া লাগে পলেন্স বনিছে নেকি নাই আমি এতিয়া লাহে লাহে ইয়াক মেচিউৰ কৰাম এটো যোনটো এন্থাৰ আছে এটো দিস ইজ এ ইয়ং এন্থাৰ আৰু ইয়ং এন্থাৰটোক আমি এটা কি বনাম লাহেকে ইয়ং এন্থাৰ পৰা মেচিউৰ বনাবলৈ চেষ্টা কৰি আছো এতিয়া ইয়ং এন্থাৰ বা মেচিউৰ বনিবলৈ কিছুমান টিস্যুৰ কথা আমি জানিব লাগিব ওকে সো নাও আমি এটা এইখিনি ডিসকাস কৰিম ওকে সো এইখিনি আমি মুছি দিছো এইখিনি আমাক নালাগে আৰু এতিয়া আমি কি কৰিম সোৱা এতিয়া আমি কি কৰিম এই গুটে এন্থাৰটো মই উলিয়াই আনিছো এতিয়া এন্থাৰটো টিস্যুখিনি কথা যেতিয়া মই কথা ডিসকাস কৰিম সো এই এন্থাৰটো এতিয়া মই উলিয়াই আনি বেলেগ বেলেগ ইয়াৰ টিস্যুৰ অৰ্গানাইজেশনটো চাম সো মই যদি এইখিনি এতিয়া আকো ওকে মই যদি এতিয়া এইখিনি আকিব বিচাৰো মই এনেকুৱাকে আকিব পাৰিম নে ভালো নাই নট ভাল হোৱা ওকে সো এই বস্তুটো সোৱা এটো মই এটো বস্তুৱে উলিয়াই আনিছো ওকে সো এটো বস্তু যদি উলিয়াই আনিম ইয়ং এন্থাৰ এটা মই উলিয়াই আনিছো ইয়ং এন্থাৰটো সো ইয়াত কি দেখিছা এটো এটা বাইলবটো কেনেকে এটো এটা লোব গুটেটো আকৌ এটো এটা লোব yes আৰু ইয়াত কি আছে ইয়াত ঠিকা বিলাক আছে এটো ঠিকা এটো এটা ঠিকা দিস ইজ এ ঠিকা এটো এটা ঠিকা ওকে আৰু এই ঠিকা বিলাকৰ এতিয়া নামটো বদলাই দিম মই তো ঠিকা বিলাকৰ ভিতৰত থাকিব এতিয়া মাইক্ৰোস্পৰেঞ্জিয়া কি থাকিব ঠিকা বিলাকত মই যদি কওঁ এটো কি আছিল এটো এটা বাইলব ষ্ট্ৰাকচাৰ আছে এটো এটা লোব স্যাৰ বুজিলো ওকে নাও এই লোবটোত আসলে এই ঠিকা কিটা 1 2 3 4 ঠিকা এই প্ৰত্যেকটো ঠিকাৰ ভিতৰত এতিয়া কিহৰ ডেভেলপমেন্ট হ'ব লাহেকে এই ঠিকাৰ ভিতৰত প্ৰত্যেকটো ঠিকাৰ ভিতৰত কিহৰ ডেভেলপ হ'ব মাইক্ৰোস্পৰেঞ্জিয়ামৰ ডেভেলপ হ'ব তো এটো এটা মাইক্ৰোস্পৰেঞ্জিয়াম বনিব হয়নে এটো এটা এতিয়া ঠিকাৰ ভিতৰত কি থাকিব মাইক্ৰোস্পৰেঞ্জিয়ামৰ ডেভেলপমেন্ট হ'ব মাইক্ৰোস্পৰেঞ্জিয়ামলৈ ডেভেলপ হ'ব তো প্ৰত্যেকটো এটো সিঙ্গলক মই মাইক্ৰোস্পৰেঞ্জিয়াম বুলি কৈছো আৰু প্ৰত্যেকটো একেলগে যদি কওঁ এটো কি বুলি কওঁ প্লুৰাল ফৰ্মত কি বুলি কওঁ মাইক্ৰোস্পৰেঞ্জিয়া বুজিলো স্যাৰ মজা ইয়াৰ টিস্যুখিনি চোৱা প্ৰত্যেকটো মাইক্ৰোস্পৰেঞ্জিয়াম মানে ঠিকাটোৰ ভিতৰতে মাইক্ৰোস্পৰেঞ্জিয়ামৰ ডেভেলপ হ'ব বুজি পাইছানে সো মই ইয়াত যদি লিখি থওঁ তোমালোকে খেলিমেলি নকৰিবলৈ সো ঠিকা প্ৰত্যেকটো ঠিকাৰ ভিতৰতে কিহৰ ডেভেলপ হ'ব প্ৰত্যেকটো ঠিকাৰ ভিতৰত কি হ'ব ডেভেলপ হ'ব মাইক্ৰোস্পৰেঞ্জিয়ামৰ
তো মানে টোটেল আমাৰ কেইটা আছে 4টা মাইক্ৰোস্পোৰেঞ্জিয়াম আছে আৰু গোটেইবিলাক একেলগে আমি মাইক্ৰোস্পোৰেঞ্জিয়াম বুলি কওঁ মাইক্ৰোস্পোৰেঞ্জিয়া বুলি কওঁ আৰু এই মাইক্ৰোস্পোৰেঞ্জিয়াম বিলাকৰ ভিতৰৰ টিস্যুখিনি ধ্যান দিবা গ্ৰীণ যোনবিলাক অংশ আছে এইখিনিক আমি কওঁ স্পোৰোজেনাছ টিস্যু এইখিনি কি বুলি কওঁ আমি স্পোৰোজেনাছ টিস্যু মানে কি স্পোৰোজেনাছ মানে কি এহেতৰ কাম হল স্পোৰ বনোৱা স্যাৰ কেনেকুৱা স্পোৰ বনোৱা মাইক্ৰোস্পোৰ বনোৱা লাহেকে কিহৰ ডেভেলপমেন্ট কৰিবলৈ বিচাৰি আছো আমি মাইক্ৰোস্পোৰ বিলাকৰ ডেভেলপমেন্ট কৰিবলৈ বিচাৰিছো ওকে স্যাৰ বুজিছো আমি মেইন ডিটেইলিং বিলাক গম পাই আছো স্যাৰ ঠিক আছে কিন্তু আপুনি ওপৰখিনি বাদ দিলে যে এতিয়া চোৱা এই কভাৰিং খিনি যে চাবা কভাৰিং খিনি এতিয়া মই এটা কাম কৰো তোমালোকক আৰু ইজি কৰিবলৈ মই এতিয়া এইখিনি মুছি দিওঁ ইয়াৰ পৰা এইখিনি উলিয়াই আনিছিলো এইখিনি মুছি দিওঁ এতিয়া মই এইখিনি মুছি পেলাই মই এতিয়া বেলেগ এটা কনসেপ্টলৈ যাম ওকে নাও এইখিনি মই মুছি দিছো এতিয়া মই কি কৰিম এটা মাইক্ৰোস্পোৰেঞ্জিয়াম উলিয়াই আনিম ওকে নাও এটা মাইক্ৰোস্পোৰেঞ্জিয়াম মই ইয়াৰ পৰা উলিয়াই আনিছো এটো মাইক্ৰোস্পোৰেঞ্জিয়াম মই কাটি পেলাই উলিয়াই আনিছো ইয়ালে বস্তুবিলাক একদম জল পটপট ক্লিয়াৰ হৈ থাকিব লাগে দেই সো এটো যদি মই মাইক্ৰোস্পোৰেঞ্জিয়াম উলিয়াই আনো তো আমি কি দেখিম চোৱা এই মাইক্ৰোস্পোৰেঞ্জিয়াম তো এই কভাৰিং খিনি আছে না এটো এটা কভাৰিং এটো এটা ইয়াত কভাৰিং কিছুমান থাকে ওকে সো এই কভাৰিং খিনি আমি কথা পাতি লব লাগিব সো এটো এটা কভাৰিং একবাৰ ওপৰৰ কভাৰিংটো তাৰ পিছত আৰু এটা লেয়াৰ আছে সো ইয়াত তিনটা ওপৰৰ লেয়াৰ আছে ইম্পৰ্টেন্ট আৰু ভিতৰৰ পিনে একেবাৰে ভিতৰলে কি আছে ভিতৰৰ পিনে আমাৰ মাইক্ৰোস্পোৰেঞ্জিয়ামটো ডেভেলপ হ'ব यस মাইক্ৰোস্পোৰেঞ্জিয়ামটো ডেভেলপ হ'ব মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ভিতৰত কি থাকিব গুটেখিনি স্পোৰোজেনাছ টিস্যু থাকিব यस স্যাৰ কনসেপ্ট ক্লিয়াৰ ওকে সো ইয়াৰ লেয়াৰ কিটা চাই লওঁ সো ইয়াৰ লেয়াৰ কিটা যদি প্ৰথমতে কওঁ এটো হল এপিডাৰ্মিছ কোনটো একেবাৰে ওপৰৰ লেয়াৰটো এপিডাৰ্মিছ বুজি পাছো তাৰ ভিতৰৰ লেয়াৰটো হল এন্ডোথেচিয়াম মানে এন্ডোথেচিয়াম কোনটো এটো এন্ডোথেচিয়াম তাৰ ভিতৰৰ লেয়াৰটো কি মিডল লেয়াৰ তাৰ একেবাৰে ভিতৰৰ লেয়াৰটো এটো লেয়াৰ তাৰ ভিতৰৰ লেয়াৰটো মই yellow region দি দিও এটো লেয়াৰ একেবাৰে ভিতৰৰ লেয়াৰটো সো দিস ইজ দা লেয়াৰ এই ভিতৰৰ লেয়াৰটো yellow দিয়া কিছু আৰু ভেৰি ইম্পৰ্টেন্ট লেয়াৰ এই লেয়াৰটো কি এটো হল টেপেটাম ওকে স্যাৰ আমি মাইক্ৰোস্পোৰেঞ্জিয়ামৰ লেয়াৰ কিটা ডিসকাস কৰি আছো ডিটেইলছত ওকে নাও ধ্যান দিবা এপিডাৰ্মিছ এন্ডোথেচিয়াম আৰু মিডল লেয়াৰ মিলি পেলাই এটা প্ৰটেক্টিভ লেয়াৰ বনাব প্ৰটেক্টিভ লেয়াৰ কিহৰ কাৰণে যাতে ভিতৰৰ যোনখিনি স্পোৰোজেনাছ টিস্যু আছে যোনখিনি এতিয়া পলেনৰ ডেভেলপমেন্ট হ'ব লাহেকে হেখিনি ভালে কুশলে থাকক ভালে ডেভেলপ হ'ব পাৰক হয় ওকে নাও ইয়াৰ যোনটো একেবাৰে ইনাৰমোষ্ট লেয়াৰ টেপেটামটোৰ কাম কি টেপেটামটোৰ লেয়াৰ হয় এটা নিউট্ৰিটিভ লেয়াৰ নিউট্ৰিচিয়াছ লেয়াৰ ই এটা নিউট্ৰিটিভ লেয়াৰ ই কি কৰে নিউট্ৰিশন প্ৰভাইড কৰে কাক নিউট্ৰিশন প্ৰভাইড কৰিব যোনবিলাক ডেভেলপিং মাইক্ৰোস্পোৰ বা ডেভেলপিং পোলেন ইয়াতো ইয়াৰ ভিতৰত কিহৰ ডেভেলপমেন্ট হ'ব এতিয়া ইয়াৰ ভিতৰত ডেভেলপমেন্ট হ'ব স্পোৰৰ কিহৰ মাইক্ৰোস্পোৰ বিলাক লাহেকে পোলেন গ্ৰেইনৰে ডেভেলপ হ'ব আৰু যদি মই কওঁ ফাইনালি এটো মাইক্ৰোস্পোৰেঞ্জিয়ামটো ফাইনালি যোনটো আমাৰ মাইক্ৰোস্পোৰেঞ্জিয়াম আছে এই মাইক্ৰোস্পোৰেঞ্জিয়ামটো ডেভেলপ হ'ব কি হলে পোলেন সেকলে ডেভেলপ হ'ব পোলেনৰ এটা মুনালে ডেভেলপ হ'ব সো প্ৰত্যেকটো মাইক্ৰোস্পোৰেঞ্জিয়াম তো এটো এটা মাইক্ৰোস্পোৰেঞ্জিয়াম এটো গুটেকিটা কি হলে ডেভেলপ হ'ব ইনটু পোলেন সেক আৰু প্ৰত্যেকটো পোলেন সেকৰ ভিতৰত কি ডেভেলপ হ'ব পোলেন্স বিলাকৰ ডেভেলপ হ'ব পোলেন গ্ৰেইনছ বিলাকৰ ডেভেলপ হ'ব আৰু পোলেন গ্ৰেইনছ বিলাকৰ ভিতৰত থাকিব আমাৰ মেল গেমেট বিলাক ওকে ফ্লোটো গম পালা ওকে সো আজি ক্লাছত মই ইমানতে এৰিম আমি নেক্সট ক্লাছত মাইক্ৰোস্পোৰেঞ্জিয়ামৰ ভিতৰত কেনেকে পোলেন্স বিলাক ডেভেলপ হয় বা আমাৰ মাইক্ৰোস্পোৰ বিলাক ডেভেলপ হয় সেই প্ৰসেসটো আমি ডিসকাস কৰিম নেক্সট ক্লাছত সো I hope তোমালোকৰ আজি ক্লাসটো ভাল লাগিলে বুজি পালা বহুতো কনসেপ্ট নেক্সট ক্লাছত আমি নেক্সট কনসেপ্ট খিনি ষ্টাডি কৰিম থ্যাংক ইউ সো মাচ মিট ইন নেক্সট ক্লাস বাই বাই